আজি পাৰ্টিত হেৰি কৰিব আহিছোঁ কি বুলি কয় আমি নমিনেশ্যন দিব আহিছোঁ আমাৰ নিউ গুৱাহাটী সমষ্টিৰ পৰা আৰু ৰাইজে আম আদমি পাৰ্টিক বিকল্প হিচাপে যিহেতুকে বিচাৰিছে ৰাইজে যিহেতুকে এটা পৰিৱৰ্তন বিচাৰিছে সেই পৰিৱৰ্তন আমি দিল্লীত দেখিছোঁ আমি পাঞ্জাৱত দেখিছোঁ আমি অসমতো স্থাপিত কৰিম বুলি পেলাই এই প্ৰথম ষ্টেপ আমি লৈছোঁ আৰু নিশ্চয়কৈ অনাগত দিনত আমি অসমত খুব ধুনীয়াকৈ চলাই লৈ যাওঁ আমাৰ সমষ্টিটো যেতিয়া আমি জিকি যাম 100% মোক নিউ গুৱাহাটী সমষ্টি ৰাইজে আদৰি ল'ব কাৰণ মোৰ ককাই নিজে ডি চি আছিলে ইয়াতে 13 নম্বৰ ডি চি আছিলে মোৰ ককা তো আমি ইয়াৰে একদম স্থায়ী আৰু বহুত পুৰণা মানুহ হয় আমাৰ কথা যদি আপোনালোকে চাই মোৰ গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত মোৰ ঘৰ আপোনালোকে গম পাব ইয়াতে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ অলিয়ে গলিয়ে ঘূৰি ডাঙৰ হৈছোঁ সকলো মানুহে মোক সৰুৰ পৰা এতিয়ালৈকে মোক যি কৰিছোঁ সকলো মানুহৰ আগত কৰিছোঁ আৰু ৰাইজে এবাৰ ক্ষুভিত হৈছে যে নিউ গুৱাহাটী সমষ্টিত এজন লোকেল মানুহ এনেকুৱা নাই নে যোনে নিজৰ সমষ্টিটো প্ৰতিনিধিত্ব কৰিব পাৰে মানে লিড কৰিব পাৰে এনেকুৱা মানুহ নাই নে যে বাহিৰৰ পৰা পেৰাচুট লেণ্ডিং কৰি পেলাই এজনক আনি পেলাই দি দিলে তো এনেকুৱা ধৰণৰ কথা কিছুমান আছে ৰাইজে খুবেই মানে বেয়া পাই আছে আৰু নিশ্চয়কৈ আম আদমি পাৰ্টিৰ এইবাৰ বিকল্প হিচাপে ৰাইজে নিউ গুৱাহাটী সমষ্টিত আমাক হেৰি কৰিব